Hello and welcome to our platform. Our platform is Swagatam Janaisu. Asa, my GTPGT 2025 cut off video at a Louis Open Mazot. My any other common stock just direct video goishu. Asa, my pun the explain Kurapnagata explanation the GTPGT is the slot or a slot to keep issue. So get a 0.25, 0.50, 0.75 or 1. তার মানে যদি এক মার্ক আমি আপনি এটা মার্কলৈ লক্ষ্য কৰে তেতিয়া দেখিব যে তাতে আপোনাৰ গ্যাপটো কিমান আহিব পাৰে 0.25 হ'ব পাৰে 0.50 আহিব পাৰে 0.75 আহিব পাৰে আৰু 1 আহিব পাৰে অৰ্থাৎ কোনোবা এজন ষ্টুডেন্টে যদি 90 পায় হেটো এটা স্লটত গুছি গল কিন্তু সেই স্লটটো নহয় 90 পৰা 91 লৈকে আমি চাম সো তেওঁ কি পাব পাৰে স্লট 1 ত এজন ষ্টুডেন্টে 90.05 পাব 90.25 পাব পাৰে পিছৰ জনে 90.50 পাব পাৰে তাৰ পিছৰ জনে 90.75 পাব পাৰে তাৰপিছত 91 পাব পাৰে এতিয়া এক মাৰ্কত আমি 4টা স্লট ৰাখিছো আৰু সেই স্লটত অৰ্থাৎ এটা পাৰ্টিকুলাৰ নম্বৰ অফ ষ্টুডেন্ট কিমান থাকিব পাৰে হেতু হৈছে এনালাইসিস হাইপোথেটিকেল হয় মই এনেকৈ লৈছো যে ধৰি লওক 91 পৰা 100 লৈকে তো এটা গ্যাপ কিমান হ'ব 10 মাৰ্কছৰ প্ৰত্যেকটো স্লটত যদি দুজনকে ষ্টুডেন্ট আমি লও ক্যান্ডিডেট লও তেতিয়া দেখা পাম যে এক মাৰ্কত আমি 8 জন ক্যান্ডিডেট পাম এতিয়া এই 8 জন ক্যান্ডিডেট আমি পাম কিন্তু 8 জন ক্যান্ডিডেট দুজনকে যে লৈছো এটা ফিক্স নহয় কাৰণ সক আপোনাৰ 80 যেতিয়া আমি 81 পৰা 90 লৈ লম তেতিয়া আমি প্ৰত্যেকটো স্লটত 4 জনকে ধৰিছো একেদৰে আমি তল যিবিলাক মাৰ্ক আছে ইয়াৰ পিছত আমি পাম ইয়াতে সক ইয়াতে 71 পৰা 80 লৈ তেতিয়া আমি 8 জনকে লৈছো আকৌ 65 পৰা 70 লৈ 10 জনকে লৈছো মই ইয়াতে আহি আছো তাত প্ৰথমতে আপোনাক এটো এক্সপ্লেইন কৰি লও এটি ইয়াতে সক যে 91 পৰা 100 লৈকে অৰ্থাৎ 90 ৰ ওপৰত থকা ষ্টুডেন্টৰ আমি যদি হিসাব কৰো প্ৰত্যেকটো স্লটত আপুনি দুজনকে যদি লৰাছলি হয় তেতিয়ালে আপুনি টোটাল ইয়াতে 8 জন লৰাছলি ইয়াতে পাই আছে তেতিয়া হলে ক্যান্ডিডেট এটা আপুনি পাই আছে অৰ্থাৎ 10 মাৰ্কছৰ ইয়াতে গ্যাপ থাকিব আৰু প্ৰত্যেকটো স্লটত যদি আপোনাৰ এটা প্ৰত্যেকটো আমাৰ স্লটত যদি দুজনকে হয় এক মাৰ্কত 8 জন আহিব অৰ্থাৎ 8 into 10 80 নাম্বাৰছ অফ ক্যান্ডিডেটস হ'ব পাৰে কোত 91 পৰা 100 ৰ ভিতৰত 100 ৰ ওপৰত দুজন থাকিব পাৰে হেতু আমি এক্সেপশনাল ধৰিছো তেওঁলোক আমি ইয়াতে কাউন্ট কৰা নাই ঠিক আছে নেক্সট ইয়াতে চাও যদি 91 পৰা 100 লৈকে আমি যদি চাও তেতিয়া 80 ষ্টুডেন্ট পালো নেক্সট যদি 90 তলত হবে 90 হয় 81 পৰা 90 লৈকে আমি প্ৰত্যেকটো স্লটত 4 জনকে লৰাছলি ধৰিছো যদি আমি ইয়াতে এনেকে পাও তেতিয়ালে আমি প্ৰত্যেকটো মানে এটা মাৰ্কত ইয়াতে আমি 16 জন লৰাছলি পাম আৰু 16 জন যদি হয় মাৰ্কৰ গ্যাপ কিমান হ'ব 10 81 পৰা 90 লৈকে অৰ্থাৎ 16 জন এক মাৰ্কত 16 জনকে থাকিব অৰ্থাৎ 160 জন ইয়াতে আমি পালো একেদৰে আমি যদি ইয়াতে 71 পৰা 80 লৈ যাও তেতিয়া প্ৰত্যেকটো স্লটত 8 জনকে ধৰিছো অৰ্থাৎ এক মাৰ্কত 32 জন থাকিব 10 মাৰ্কৰ গ্যাপ আছে অৰ্থাৎ ইয়াতে 320 জন হ'ব একেদৰে 65 পৰা 70 লৈকে ইয়াতে আমি প্ৰত্যেকটো স্লটত 10 জনকে ধৰিছো তো আমি ইয়াতে টোটাল 40 জন পালো অৰ্থাৎ ইয়াতে 65 পৰা 70 মানে 5 মাৰ্কৰ গ্যাপ আছে প্ৰত্যেকটো নম্বৰ যদি 40 জনকে থাকে 5 মাৰ্কত 200 জন হ'ব আলটিমেটলি এই উপৰ গুটে হিসাবটোৰ পৰা আপোনাৰ যদি ভালকে লক্ষ্য কৰে ইয়াতে আপোনালোকে পাই আছে 80 অৰ্থাৎ 90 ৰ ওপৰত মানে 91 পৰা 100 লৈকে আকৌ 81 পৰা 90 লৈকে আপোনালোকে পাই আছে 160 71 পৰা 80 লৈকে পাই আছে 320 আৰু 65 পৰা 70 লৈকে পাই আছে 200 সো 80 প্লাস 160 প্লাস 320 এই গুটেখিনি কৰিলে আপোনাৰ টোটাল হয় 560 তো ইয়াৰ ইয়াতকে বেছি আছে মই ধৰি লৈছো এপ্ৰক্স ভ্যালু 760 ফৰ এক্সাম্পল তেতিয়াহলে আমি আৰু 200 এড কৰিছো অৰ্থাৎ 65 লৈকে ইয়াত আমি কাট অফ দেখা পাইছো 760 ইউআৰ লৈকে অৰ্থাৎ 80 প্লাস 160 প্লাস 320 গুটেখিনি 560 হ'ব তাৰ পাছত 200 আমি এড কৰিছো 65 প্লাস 70 লৈকে অৰ্থাৎ 760 জন লৰাছলি ইয়াতে সোমাই গল এতিয়া এজ এ হোল 80 প্লাস 160 প্লাস 320 ইকুৱেল টু 560 প্লাস 200 ইকুৱেল টু 760 জন ইয়াতে হৈ গল এটা ইয়াতে চাওক যে যদি 760 জন লৰাছলি আমি ধৰিছো ইয়াৰ ভিতৰত এটা কন্ডিশন আছে কেনেকে যে 760 জন লৰাছলি 65 ত ফিল আপ হৈ গৈছে অৰ্থাৎ 65 টো কাট অফ হ'ব লাগে কিন্তু মই কি কৈছো যে প্ৰত্যেকটো স্লটত মই এভাৰেজ ষ্টুডেন্ট লৈছো এনেকুৱাটো হ'ব পাৰে যে 65 ত কম হ'ব পাৰে বেছি হ'ব পাৰে কিন্তু কি কৰিছো জিটি আৰ্টছৰ ক্ষেত্ৰত মই এটা কন্ডিশন ৰাখিছো
যে প্লাস মাইনাস 2 ইয়াতে কি লৈছো যে 63 পোৱা ক্যান্ডিডেট হিমি যিসমূহ আছে এটো 1:2 তেওঁলোকক মাতিব আৰু 67 পোৱা ফাইনাল কাটঅফ আহিব যেনেকৈ জিটি সায়েন্সত 65 প্লাস মাইনাস 3.5 ৰাখিছো গতিকে 61.5 ৰ ওপৰ গোটেইখিনি ক্যান্ডিডেটক মাতিব লাগে 1:2 আৰু 68.5 ফাইনাল কাটঅফ হ'ব লাগে নেক্সট আৰু জিটি ম্যাথছ ডেফিনেটলি ইয়াতকে কম হ'ব যিখিনি ইয়াতে দেখাইছো ইয়াতকে কম হ'ব হেতু মই ইয়াতে ক'ব খুজিছো নেক্সট পিজিটি যদি সাবজেক্টটো আই চাও ৰেঞ্জটো কেনেকৈ হ'ব যদি ইংলিশ চাও আমি অসমীয়া চাও ম্যাথছ চাও আৰু বটনি চাও এইখিনিত কাটঅফ লো যাব লো বুলি কত 60 পৰা 70 ভিতৰত হ'ব লাগে নেক্সট কেমিষ্ট্ৰি ফিজিক্স জুলজি আৰু এডুকেশ্যন এইখিনিত কাটঅফ হাই যাব বুলি এটা এক্সপেক্ট কৰা হৈছে যে 75 পৰা 85 ৰ ভিতৰত থাকিব লাগে আৰু অন্য সাবজেক্ট ইয়াৰ বাদে যিসমূহ সাবজেক্ট আছে এইবিলাক মডাৰেট লেভেল হ'ব অৰ্থাৎ 70 পৰা 80 কাটঅফ হ'ব লাগে এটা জিটি ম্যাথমেটিক্সত ল হ'ব ডেফিনেটলি এতিয়া বাকি ষ্টুডেন্ট সমূহক বুজে মাত্ৰ ইউআইৰ কাৰণে কলে তেতিয়া এসটিএসসি বা আদৰ্শৰ কাৰণে কি হ'ব তেওঁলোকৰ কাৰণে মই যেটো মাৰ্কস এটা দিছো সেইটো ৰেঞ্জতকে 7 পৰা 10 ল বুলি মই কৈছো আৰু ইউআইতকে আৰু পিজিটি তো সেম একে কন্ডিশন মই দিছো যে তেওঁলোকক যেটো জেনাৰেলৰ কাটঅফ মই বনাইছো তাতকে 7 পৰা 10 মাৰ্কৰ ডিফাৰেন্স আহিব পাৰে অৰ্থাৎ ফাইনালি এটা কথা ইয়াতে আপোনালোকে জানি লওক যে 1:2 ত আৰ্টছত 63 লৈ তেওঁলোক আহিব পাৰে আৰু 1:1 ত 67 কাটঅফ আহিব পাৰে আৰু সায়েন্সত 61.5 আহিব পাৰে আৰু ফাইনাল টু 68.5 আহিব পাৰে আৰু পিজিটি যিহু প্ৰত্যেকটো সাবজেক্ট বেলেগ বেলেগ হ'ব এটা কোনবা ক'ব পাৰে যে মই ল ইংলিশ আৰু আসামিছত মই কি ৰাখিলো নাম্বাৰ অফ ষ্টুডেন্ট ইয়াতে যিখিনি আছে কিন্তু এটা কন্ডিশন এটা আছে যে নাম্বাৰ অফ পোষ্ট ইয়াতে বেছি আছে ফাৰ্স্ট কথাটো আৰু সেকেন্ড কথা যেটো কোৱেশ্চনৰ পেপাৰ যেটো মডেল হেতু সেই কোৱেশ্চনটো ডেফিনেটলি এটা গম পাইছে আপোনাৰ যেটো লেভেলৰ কোৱেশ্চন হৈছে গতিকে ডেফিনেটলি যিসকলে পৰীক্ষা দিছে তেওঁলোকে গম পাইছে মানে বাহিৰৰ পৰা সকলো বস্তু চোৱা ভাল বা পৰীক্ষা হলত অৰ্থাৎ যিসকলে পৰীক্ষা দিছে ক্যান্ডিডেট তেওঁলোকে গম পায় আসলতে এক্সামিনেশনটো কেনেকুৱা আৰু ম্যাথছৰ পেপাৰ যিসকলে ম্যাথছত মাস্টাৰ কৰা তেওঁলোকে কোৱেশ্চন টাফ হৈছে আৰু তেওঁলোকে কিছুমান মই ভাবতো বেছি সংখ্যকে ম্যাথছ কৰিব পৰা নাই তো এইখিনি কথা মই আপোনালোকৰ আগত ৰাখিছো কিন্তু মই ইয়াতে ডিসক্লেমাৰ ৰাখিছো এটো এনেকুৱা নহয় যে আপুনি কোৰ পৰা এক্সপ্লেইন কৰিলে দিস ইজ নাথিং বাট আ হাইপোথেটিকেল ক্যালকুলেশন এটা কাল্পনিক গণনা হে পৰীক্ষাৰ পিছত কোনো যাতে নকয় যে কাটঅফ এনেকুৱা কিয় নহল বুলি ঠিক আছে এনিৱে ভিডিওটো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো আশা পালি ৰাখক ডেফিনেটলি আপোনালোকৰ ভাল হ'ব আৰু আশা ৰাখিছো 2025 ত আপোনালোকে চৰকাৰী চাকৰিয়াল হিচাপে আপোনালোকে কোনবা এখন স্কুলত জয়েন কৰক আৰু ল'ৰা ছোৱালীক ভালকৈ শিক্ষা দান কৰক ধন্যবাদ